Namaskar, a warm welcome to Lucent IS. আজি ভালেকেইটা ইম্পৰ্টেণ্ট আৰ্টিকেল আছে ফৰ APSC Mains আৰু অলছ' ফৰ দ্য নেক্সট ইয়েৰ Prelims. যেনেকৈ Paddy procurement, the education sector of Assam, its transformation, the recent climate change, rainfall deficits, etc. আমাৰ প্ৰথমটো টপিক হ'ল Paddy procurement in Assam. Now, মেইনছৰ কাৰণে ডাটা কি ইম্পৰ্টেণ্ট হয় যে Assam has set a new record in paddy procurement by procuring nearly 7 lakh metric tons of paddy, benefiting around 68,000 registered farmers of the state during the Kharif marketing season. Okay, so 2022 5.92 lakhs, okay, তাৰ next 3.14 lakhs আৰু এই বছৰ আমাৰ কিমান around 7 lakh ton metric tons of paddy. Okay, so Paddy procurement, MSP, etc. চাওক প্ৰথমতে APSC 2020ত MSP ওপৰত কুৱেশ্যন আহিছে হয়নে 2022ত আমাৰ বাফাৰ ষ্টকৰ ওপৰত আহিছে 2023ত আমাৰ প্ৰকিউৰমেণ্টৰ ওপৰত আহিছে ঠিক আছে চ' এই ছেক্টৰটোৰ পৰা কুৱেশ্যনছ থাকেই পৰাপক্ষত ইয়াৰ পৰা আমাৰ কুৱেশ্যনছ থাকেই ঠিক আছে আৰু গভৰ্ণমেণ্টে আসাম গভৰ্ণমেণ্টে ইয়াত মেইনলি দুটা স্কিম এটা হ'ল প্ৰাইচ ছাপৰ্ট স্কিম অ'কে আণ্ডাৰ দি স্কিম এটা এজেঞ্চি কোনটো চেণ্ট্ৰেল এজেঞ্চি সেইটো হ'ল FCI ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া আণ্ডাৰটেক্স প্ৰকিউৰমেণ্ট অফ পেডি ফ্ৰম জেনুইন ফাৰ্মাৰ্ছ অফ দ্য ষ্টেট নেক্সটটো হ'ল আমাৰ CMR মানে হ'ল কাষ্টম মিলিং অফ ৰাইচ অ'কে এই স্কিমটোৰ আণ্ডাৰত অসমৰ এটা এজেঞ্চি এটা আছে ঠিক আছে নামটো হ'ল আসাম ষ্টেট এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ড ইট আণ্ডাৰটেক্স প্ৰকিউৰমেণ্ট অফ পেডি অ'কে চ' শিকি ক'লোঁ এটা হ'ল আমাৰ প্ৰাইচ ছাপৰ্ট স্কিম য'ত FCI আণ্ডাৰত আমি পেডি প্ৰকিউৰ কৰোঁ ছেকেণ্ডটো হ'ল আমাৰ CMR মানে কি হয় মিনছ কাষ্টম মিলিং অফ ৰাইচ চ' আণ্ডাৰ দিছ স্কিম দ্য ষ্টেট আসাম ষ্টেট এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ড undertakes the procurement of paddy from the genuine farmers. Now, এই গোটেই চিষ্টেমটো আমাৰ কিহৰ কাৰণে ইম্পৰ্টেণ্ট এটাটো হ'ল যে আমি অলৰেডি পঢ়িছোঁ আগতে বাজেটত যে MSPৰ ওপৰত চেণ্ট্ৰেল MSPৰ ওপৰত গভৰ্ণমেণ্টে আৰু এক্সট্ৰা আমাক ভালেখিনি বেনিফিট দি আছে ফাৰ্মাৰ্ছখিনিক অ'কে নাও ইন দ্য পাষ্ট ফাৰ্মাৰ্ছ অফ দ্য ষ্টেট হেড ন' ৱে বাট টু চেল দ্য পেডি টু দ্য মিডল মেন এট এৰাউণ্ড 800 to 1200 per quintal. So it was a very low price. Okay, with the selling price, the farmers could hardly compensate their cost of production. However, with the MSP, also the benefit by the state. So MSP of the paddy was 1868 per quintal in 2021. আৰু এতিয়া আমাৰ কিমান হয় 2550 টকা ঠিক আছে চ' যদি মিডলমেন থাকিলে মাত্ৰ 800 পৰা 1200 টকাত সেইখিনি বিকিব পাৰিলেহেঁতেন চ' মিডলমেন ৰিমুভ হোৱাৰ লগালগ বেনিফিট কাৰ হৈ আছে আমাৰ ফাৰ্মাৰ্ছখিনি হৈ আছে ঠিক আছে তো যদি আমি চাওঁ ফাৰ্মাৰ্ছ দে চেল দ্য ফুড প্ৰডাক্টছ অ'কে বা পেডি টু দ্য চেণ্টাৰ ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া অ'কে তেওঁলোকে MSPত বিক্ৰী কৰে দেন এল'কেশ্যন অফ চেণ্ট্ৰেল প্ৰাইচ ইছ্যু তো চেণ্ট্ৰেল গভৰ্ণমেণ্টক এইখিনি দিয়া হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি কৰে ডিষ্ট্ৰিবিউট কৰে ক'ত ডিষ্ট্ৰিবিউট কৰে দ্য ফেয়াৰ প্ৰাইচ শ্বপছ অ'কে আৰু চেল অফ গ্ৰেইনছ চেণ্ট্ৰেল ইছ্যু প্ৰাইচ কোনে পায় এইখিনি বেনিফিচিয়াৰী পায় চ' টাৰ্গেটেড বেনিফিচিয়াৰী PDS পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম বেনিফিচিয়াৰীখিনি তাৰ পৰা লয় আৰু এতিয়া আধাৰ এনেবল ছিষ্টেম হোৱাৰ পৰা ইয়াতে আমাৰ যিখিনি লুফলছ আছিলে সেইখিনি আমি এড্ৰেছ কৰিছোঁ ঠিক আছে আৰু যদি আমি চাওঁ ইয়াৰে প্ৰকিউৰমেণ্ট প্ৰগ্ৰাম আসাম গভৰ্ণমেণ্টৰ যিটো প্ৰগ্ৰাম আছে তাৰে যদি চাওঁ এইটো কেনেকৈ হয় ফাৰ্ষ্টটো হ'ল MSP ইজ ডিক্লেয়াৰ বাই কোনে ডিক্লেয়াৰ কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্ট অ'কে তো গভট অফ ইণ্ডিয়াই তাৰে আণ্ডাৰত মেবি এইবছৰ যেনেকৈ বাজেটত এক্সট্ৰা বেনিফিট দিছে অ'কে তো তাৰপিছত আহে আমাৰ প্ৰকিউৰমেণ্ট এজেঞ্চি অ'কে লেটছে আমি ধৰিলোঁ এটা FCI প্ৰকিউৰ কৰি আছে তো FCI ফাৰ্মাৰ্ছৰ পৰা কিহত কিনিব তেওঁলোকক ফাৰ্মাৰ্ছক দিব MSP ঠিক আছে হ'ল তো এইখিনি হোৱাৰ পিছত ষ্টেটক এটা ইছ্যু প্ৰাইচত আকৌ ষ্টেট গভৰ্ণমেণ্টক চেণ্ট্ৰেলে দি দিব সেই ক্ৰপছখিনি অ'কে তাৰ পৰা ক'ত যাব PDSত যাব বাফাৰ ষ্টকত যাব এটচেট্ৰা অ'কে চ' এইখিনি হ'ল আমাৰ গোটেইখিনি ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয়
নেক্সট টপিকটো হ'ল ট্ৰান্সফৰ্মিং স্কুল এডুকেশ্যন ইন আছাম নাও আমি আগতেও পঢ়িছোঁ এইবছৰ বাজেটো আহিছে যে অসমত এটা হ'ল GER গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' নেক্সটটো হ'ল কোৱালিটি এডুকেশ্যন ঠিক আছে ইয়াৰ ওপৰত ভালেখিনি ডিবেট চলি আছে তো আছাম গভৰ্ণমেণ্ট ডিচিশ্যন টু কণ্ডাক্ট ডিটেইল স্কুল মেপিং across the state marks a significant step towards resolving issues of access, infrastructure, and human resources in school education. Okay, with a high dropout rate, particularly among the high school students, this reform aims to optimize resource distribution and improve learning outcomes. So, what kind of important school mapping? It identifies the spatial distribution of the schools, addressing underutilized institutions, closing schools that are no longer viable, or consolidating resources to provide better facilities and teachers. Let's say a place X. Xত A, B, C, D 4খন স্কুল আছে and that place called Y. Y অকল F এখন স্কুলে আছে ঠিক আছে নাও ইয়াতে let's say মাত্ৰ 20জন ষ্টুডেণ্ট আছে ইয়াতে আমাৰ আছে 40জন ষ্টুডেণ্ট চ' এফত কি হৈ আছে এফত টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' কি মেইনটেইন হোৱা নাই ৰাইট চ' স্কুল মেপিং যদি কৰোঁ তেনেহ'লে আমি এইখিনি বস্তু এড্ৰেছ কৰিব পাৰিম অ'কে নেক্সটটো হ'ল হিউমেন ৰিচোৰ্চ কনড্ৰাম shortage of subject specific teachers lack of administrative capacity in schools inadequate training and support systems next হ'ল role of technology in reforms learning management system যেনেকৈ higher education IIMs IIT board ইউজ কৰা আজিকালি those can be integrated smart classrooms real time data collection etc strengthening foundational literacy and numeracy already government ভালেখিনি স্কুল স্কিম লঞ্চ কৰিছে যেনেকৈ অসমত যদি চাওঁ গুণোৎসৱ আণ্ডাৰত আমাৰ তাৰে কোৱালিটি এছেছমেণ্ট হৈ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিপুণ ভাৰত মিছন দিছ আৰ ইম্পৰ্টেণ্ট ইয়াৰ লগতে নেশ্যনেল এডুকেশ্যন পলিচি NEP এণ্ড ভিজনছ স্কুল কমপ্লেক্সেছ অফ ক্লাষ্টাৰ্ছ ফৰ বেটাৰ মেনেজমেণ্ট অফ এণ্ড লাৰ্ণিং আউটকামছ চ' ট্ৰান্সফৰ্মিং স্কুল এডুকেশ্যন ইন আছাম ফাৰ্ষ্টতে আমাৰ কি হ'ব পাৰে এটা হ'ব পাৰে যে আমাৰ ইয়াত ৰুৰেল আৰ্বান ডিভাইডটো আছেই ডেফিনেটলি আছে যে লেটছ চে আমাৰ অসমত কিমান আছে এৰাউণ্ড 35,000 স্কুল আছে হয়নে এৰাউণ্ড তো তাৰে মেক্সিমামখিনি আমাৰ ৰুৰেল এৰিয়াত আছে বাট আৰ্বান এৰিয়াত কি হয় বেটাৰ কোৱালিটি বেটাৰ প্ৰাইভেট ইনষ্টিটিউশ্যন এটচেট্ৰা আমাৰ বেছিকৈ আছে ঠিক আছে চ' টিচাৰ্ছ ট্ৰেইনিং দেন আমাৰ IoT এটচেট্ৰা ডিষ্ট্ৰিবিউশ্যন সেইখিনি ৰুৰেল এৰিয়াত আমি কৰিব লাগিব নেক্সটটো হ'ল এগেইন দিছ মেপিং হোৱাই ইম্পৰ্টেণ্ট বিকজ আমি ইয়াতে ৰিচোৰ্চ ইউটিলাইজেশ্যনৰ ক্ষেত্ৰত ই আমাক হেল্প কৰিব পাৰে অ'কে মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয় নেক্সট ইজ ৰেইনফল এফিচিয়েণ্ট ইন আছাম চ' এই ডাটাখিনি মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট আৰ্লি মনচুন ইন ইণ্ডিয়া দিছ ইয়েৰ আৰু আছাম ৰেকৰ্ডতে ৰেইনফল অফ 34% ইন দ্য ফাৰ্ষ্ট মনচুন মান্থ অফ জুন চ' জুনত আমাৰ কিমান 34% ৰেইনফল ডেফিচিট চ' IMD অলৰেডি প্ৰেডিক্টেড বিফৰ যে there will be below normal rainfall for northeast during this monsoon season okay আৰু ইয়াৰে ৰিজন বহুত এটা হ'ল আমি চাব লাগিব যে আমাৰ মনচুন সোনকালে আহিছে okay now what are the factors determining rainfall pattern ecological and climate difference Assam Valley experiences both excessive or insufficient rainfall from time to time in different regions climate change issues black carbon emissions from aerosols including other pollutant released by biomass burning etc ঠিক আছে আৰু যদি আমি চাওঁ নৰ্থ ইষ্টৰ মেক্সিমাম কেইখন ষ্টেটত অলমষ্ট গোটেইখন ষ্টেটতে আমাৰ ৰেইনফল ডেফিচিট হৈছে আৰু যদি আমি চিমিলাৰ আৰ্টিকেল সেইটো হ'ল ৰিজনছ বিহাইণ্ড আৰ্লি মনচুন ইয়াত কোৱা হৈছে ল' প্ৰেছাৰ ছিষ্টেম এণ্ড MJO যদি চাওঁ মনচুন একচুৱেলি আহে কেনেকৈ বাৰু চাওক তো লেটছ চে দিছ ইজ ইণ্ডিয়ান পেনিনচুলা তো দিছ ইজ ইকুৱেটৰ তো মনচুনৰ ক্ষেত্ৰত কি হয় যে যেতিয়া ITCZ যেতিয়া নৰ্থ হেমিস্ফিয়াৰত শ্বিফ্ট কৰে দেন হোৱাট উইল হেপেন দ্য ছাউথ ইষ্টাৰ্লি উইল ক্ৰছ দ্য ইকুৱেটৰ যেতিয়া ক্ৰছ কৰে তাৰে ওপৰত ইম্পেক্ট কি হয় কৰিঅলিছ ফ'ৰ্চ চ' ইয়াতে ইম্পেক্ট কৰিব কৰিঅলিছ ফ'ৰ্চে কি কৰে নৰ্থ হেমিস্ফিয়াৰত ৰাইট ছাইড ডিফ্লেক্ট কৰে চ' ইট উইল ডিফ্লেক্ট লাইক দিছ এইটো হোৱাৰ পিছত আমাৰ কি হয় ছাউথ ৱেষ্ট মনচুন হিচাপে ইণ্ডিয়াত প্ৰৱেশ কৰে আৰু ইয়াতে এখন মাউণ্টেইন এখন আছে আৰাকান ইউমা ইয়াতে খুন্দা খায় এটা পাৰ্ট মেঘালয়ত যায় এটা পাৰ্ট পূৰ্বাইয়া হিচাপে ইষ্টাৰ্ণ ইণ্ডিয়াত আমাৰ সোমাই আহে ঠিক আছে নাও এই মনচুনৰ ক্ষেত্ৰত বহুতখিনি ফেক্টৰ আছে যেনেকৈ এটা আছে ইণ্ডিয়ান অ'চেন ডাইপল এটা আছে নেক্সট ইয়াতে আৰু এটা আছে এইটো হ'ল আমি ENS বুলি কওঁ এল নিনো লা নিনা দেন ৰিচেণ্টলি MJO মেৰেঞ্জ অচলেশ্যন ইয়াৰে ইম্পেক্ট দেন আৰু এটা আছে ইকুৱেটৰিয়েল ক্লাউড ইয়াৰে ইম্পেক্ট চ' ভালেখিনি ফেক্টৰ আছে য'ৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে মনচুন ঠিক আছে তো এই বছৰ কোৱা হৈছে যে MJO তো MJO কি হয় চাওক
যিখিনি আমাৰ ট্ৰেড উইণ্ডছ হয় কি আছে এটা হ'ল সাউথ ইষ্ট ট্ৰেড উইণ্ড নৰ্থ ইষ্ট ট্ৰেড উইণ্ড হয়নে নৰ্থ ইষ্ট নৰ্থ ঠিক আছে চ' ট্ৰেড উইণ্ড কওক দেন ৱেষ্টাৰ্লি যিখিনি আছে বা আমাৰ পলাৰ ইষ্টাৰ্লি দিজ আৰ দ্য পাৰ্মানেণ্ট উইণ্ড ছিষ্টেম এইকেইটা উইথ ৰেচপেক্ট টু ডিফাৰেঞ্চিয়েল লেটিটিউড মুভমেণ্ট কৰে ৱেৰ এম জি অ' বা আমাৰ ৱাকাৰ চাৰ্কুলেশ্যন এইবোৰ কি হয় আমাৰ লংগিটিউড লেটছ এ ইকুৱেটৰ তো ইয়াৰে চাইডে আমাৰ ইয়াতে মুভমেণ্ট কৰি থাকে ঠিক আছে ইয়াৰ ওপৰত তো এম জি অ' এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয় এম জি অ'ৰ যিটো আপগয়িং ব্ৰাঞ্চ যদি আমাৰ মনচুনৰ সময়ত ইণ্ডিয়া ওচৰত থাকে মনচুন ষ্ট্ৰেংথেন হৈ যায় চ' ইয়াতে কি কৈছে তো ক্ৰাইটেৰিয়া ফৰ মনচুন অনছেট ডিক্লেৰেশ্যন অ'কে তো ইয়াত কোৱা হৈছে যে 60% অফ দ্য 14 স্পেচিফাইড Southern meteorological stations must report at least 2.5 millimeter rainfall for 2 consecutive days. Windfield, westerly winds should maintain a depth of up to 600 HPA with speeds between 27 to 37 km per hour. Outgoing long wave radiation value should be below 200 watts per square meter. These three are the criteria for monsoon onset declaration. Mains important, prelims important. Our factors for early monsoon এটা হ'ল magnitude oscillation, eastward moving disturbance enhancing rainfall, masquerade high to high pressure area influence heavy rains on India's west coast, convection increase vertical heat and moisture, Somali jet strong cross Somali jet কি হয় এটা temporary jet হয়, heat low pressure আৰু monsoon true আৰু কি হয় low pressures influencing rainfall pattern. তো MGO কি হয় is a transient eastward moving system of winds, clouds and pressure disturbance identified in 1971. It travels eastward at 4 to 8 meters per second and completes one global cycle in 30 to 60 days. Okay, so this is the MGO. Okay, it influences weather in tropical regions, especially between 30 degree north and 30 degree south, which includes India. ইয়াৰ দুটা ফেজ আছে, one is the active phase য'ত ওপৰলৈ গৈ থাকে বা ৰাইজিং লিমটো থাকে, which brings enhanced convection and increased rainfall. আৰু ছেকেণ্ডটো হ'ল suppressed phase য'ত তোমাৰ লোৱাৰ লিমটো থাকে আৰু তাত কি হয় ড্ৰায়াৰ কণ্ডিশ্যন হয়. It can trigger cyclones and cause brief but intense rainfall spells even during dry periods. চ' এতিয়া কোৱা হৈছে যে এই বছৰ যিটো আৰ্লি মনচুন হৈছে তাৰে টু মেইন ফেক্টৰ্ছ আছে, এটা হ'ল ল' প্ৰেছাৰ ছিষ্টেম আৰু ছেকেণ্ডটো হ'ল MGO. Next is Ranganadi project and flood debate. See, so Ranganadi river, it's a tributary of Subansiri. Okay, it's a sub-tributary of Brahmaputra river. It originates in the Himalayan foothills of Arunachal Pradesh at an elevation of 3,400 meters, are spanning total length of 150 kilometers. It enters Assam at Johing in Lakhimpur, prelims important, and eventually merged with Himanshu at Pokoniakat, prelims important. So, NAPCO constructed 68-meter high concrete gravity dam on Ranganadi. Okay, and here total power kiman 405 megawatt. ঠিক আছে, so water is diverted from reservoir at a rate of 160 cubic meters per second, QMAC বুলি কোৱা হয়, through a 10 kilometer headrest tunnel. Okay, য'ত আমাৰ এইখিনি power generate হ'ব. Now what is the issue? Prior to impoundment, বনোৱাৰ আগতে Ranganadi's average annual flow was around 120 cubic. Okay, so মানে cubic meters per second. But after post regulations 2002, this has declined to by 63% to only 44 cubic. So okay, so definitely that impact to us. Next to hold, despite this installed capacity, the powerhouse has consistently underperformed due to insufficient inflow. Okay. Next to hold, diversion of flow of Dikrong has also led to the drying of the Ranganadi's downstream stretch, particularly in the first kilometer below the dam, after which a few minor streams replenish the river. So, at a whole nodir pani getting dry up, then speed, water level, etc. So, these are the impacts. But jetia Ranganadi area hoy, so it creates a flood. Okay, so dam water induced flood. Hekini amar disaster kind of important. Next is Cooperative Stack for rural integration schemes. Na ki hoy, Union Minister first of all organized an event to commemorate International Year of Cooperation 2025. Objective ki hoy, eta hol leadership inspiration, fostering purposeful leadership and youth engagement, supportive frameworks advocating for favorable legal and policy environments, growth and development
for cooperatives আৰু public awareness regarding sustainability and cooperatives. Okay. Now, in the event, the progress about key initiatives have been discussed. এটা তাৰে আছিলে মাল্টিপাৰ্পাছ প্ৰাইমাৰী এগ্ৰিকালচাৰ ক্ৰেডিট ছ'চাইটি. Now, PAC কি হয়? These are grassroots level arms of short term cooperative credit structure. Okay, so this is the cooperative credit structure. So yet short term, this is long term. Okay, so yet under last ground thake amar primary cooperative credit society. Okay, so yet jo long term hoy primary cooperative agriculture rural development bank. Okay, PSS are registered under Cooperative Societies Act and administered by concerned state register of cooperative societies. Prelims karone important hoy. আৰু registered under provisions of state cooperative state আৰু regulated by RBI SCBs. তো now government কি কৈছে? Government is developing a new cooperative stack. Now what is cooperative stack? So government is a comprehensive cooperative stack by integrating various schemes of primary agricultural credit society to create a unified system for dispensing benefits in rural areas. A top cooperation ministry recently said. This cooperative stack initiative aims to transform the rural institutional landscape by leveraging primary credit society as the primary vehicle for delivering government benefits, making significant shift from current fragmented approach. So, এতিয়া বেলেগ বেলেগ জায়গাত maybe let's say অসমত 10টা PSC আছে, ঠিক আছে? Now সেই 10টা PSC under যিখিনি স্কিমছ আছে বা সেইখিনি let's say ইৰিগেশ্যনৰ কাৰণে কোনোবা এটাত আছে, কোনোবা এটাত maybe চিটছৰ কাৰণে আছে etc. ঠিক আছে? তো যদি এটা ষ্টেক বনাই দিয়া হয় যাৰ য'ত দৰকাৰ সেই হিচাপে তাৰ বেনিফিট ল'ব পাৰিব, ঠিক আছে, ৰেডাৰ দেন এটা এৰিয়াত গোটেইখিনি বস্তু য'ত দৰকাৰ নহ'বও পাৰে. অ'কে, চ' কোঅপাৰেটিভ ষ্টেক ইট ইজ জাষ্ট এ আইডিয়া এতিয়ালৈকে, বাট হাউ ইট উইল হেল্প ইণ্টিগ্ৰেট দ্য ভেৰিয়াছ স্কিমছ অফ PSCs আৰু গ্ৰাউণ্ড লেভেল সেইখিনি বস্তু আমাক ইণ্টিগ্ৰেশ্যন বহুত হেল্প কৰিব. নেক্সট ইজ ক্লাইমেট চেঞ্জ এক্সাম্পলছ. So, Barcelona records hottest June this year and Eiffel Towers flooding. Okay, last year question is last year a question asle mains so climate change example dibo loga hoisile. So these examples will help you in the mains. Next, cabinet announces incentive scheme to generate more jobs. So government already budget koisile regarding one scheme ki asle namto Prime Minister's package 3 schemes announced after employment link incentive. Okay, scheme A, scheme B, scheme C. Now key hoy time about silo. So with an objective to boost employment generation in the formal sectors. Okay, so yate আপোনালোকে যেতিয়া পঢ়িব তো চাই ল'ব যে ফৰ্মেল সেক্টৰ কি হয়, ফৰ্মেল সেক্টৰ দেন ইনফৰ্মেল সেক্টৰ এটচেট্ৰা. তো এই বস্তুবোৰ ডিফাৰেঞ্চিয়েট কৰাটো বহুত ইম্পৰ্টেণ্ট. অ'কে, তো ফৰ্মেল ইনফৰ্মেল আমি যদি চাওঁ তেনেহ'লে ক'ৰ পৰা আহে, দিছ আৰ ডিষ্টিংগুইছড উইথ ৰেচপেক্ট টু ইকনমিক এক্টিভিটিজ এণ্ড এমপ্লয়মেণ্ট. অ'কে, য'ত ফৰ্মেল ছেক্টৰ থাকে, ইন দ্য ফৰ্মেল ছেক্টৰ ইট ইজ কেটাৰ্ড বাই বিজনেছ এণ্ড অৰ্গেনাইজেশ্যনছ ৰেজিষ্টাৰ্ড উইথ দ্য গভৰ্ণমেণ্ট, য'ত লিগেলি তেওঁলোকে ৰেজিষ্টাৰ কৰা আছে এডাৰিং টু কি যিবোৰ লেবাৰ ল আছে, ঠিক আছে. দেন প্ৰভাইডিং এমপ্লয়িজ উইথ কণ্ট্ৰেক্টছ, বেনিফিটছ, ছ'চিয়েল ছিকিউৰিটি এটচেট্ৰা. ইনফৰ্মেলত সেইখিনি বস্তু নাথাকে. অ'কে, তো আৰু লগতে ইন দ্য ফৰ্মেল ছেক্টৰ আমাৰ গোটেইখিনি পাৰ্ট যে লেটছ চে কিমানখিনি সময় ৱৰ্ক কৰিব এটচেট্ৰা সেইখিনি পাৰ্ট ডিফাইন কৰা থাকে. অ'কে, তো এতিয়া আমাৰ ইয়াত কি কোৱা হৈছে যে with object to boost employment generation in formal sectors, especially manufacturing, Union Cabinet approved the employment link incentive scheme. যিটো বাজেট এনাউন্স কৰা হৈছিল. ইয়াৰে পাৰ্ট এইটো কি হয়, পাৰ্ট অফ দ্য স্কিম ফ'কাছেছ অন ফাৰ্ষ্ট টাইম এমপ্লয়িজ, প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট. তো পাৰ্ট এ কি কৰে, অন ফাৰ্ষ্ট টাইম এমপ্লয়িজ প্ৰভাইডিং দেম উইথ এ ৱেজ ছাবচিডি আপ টু 1 month's ৱেজ আপ টু মেক্সিমাম এমাউণ্ট অফ 15,000. পাৰ্ট বি কি হয়, incentives to for employers. Part 8 asile for employees, part B for employers to create additional employment. So out of total 3.5 crore employees expect to benefit from the scheme, around 1.92 crore persons are seen to be first time entering the workforce. So yate aru targeting first time employees registered with EPFO, part A will offer 1 month EPF with up to 15,000 in 2 installments. Yate ki ase eligibility, employees with salaries up to 1 lakh will be eligible.
The first installment will be payable after 6 months of service, second after 12 months. And to encourage the habit of saving, portion of the incentive will be kept in saving instruments. Part B কি হয় employer কাৰণে for generating additional employment, okay, with a focus on manufacturing side. The government will incentivize employers up to 3,000 per month for 2 years for each additional employee with sustained employment for at least 6 months. ঠিক আছে? আৰু যদি ম্যানুফ্যাকচাৰিং হয়, incentive will be extended to the third and fourth year as well. তো A2 হ'ল for employee আৰু B2 হ'ল কাৰ কাৰণে for the employers. যদি ইয়াত আমি এক্সট্ৰা আৰু চাওঁ for EPF wage slip কথা কোৱা হৈছে additional employee up to 10,000 and incentive of up to 1,000 will be given to employer. ঠিক আছে? So 10,000 টকাৰ লৈকে যিখিনি এমপ্লয়মেণ্ট আছে তাতে ইনচেণ্টিভ কেনেকুৱা 1,000 rupees. For wage slab over 10,000 up to 20,000, benefit of 2,000 will be given. Wage over 20,000, incentive 3,000 will be provided. Okay, so this is the total map. So it is announced yesterday. Definitely আমি ইয়াৰ ওপৰত ফালেখিনি এনালাইচিছ আকৌ আহিব, আমি আকৌ ডিছকাছ কৰিম. নেক্সট ইণ্ডিয়াছ ৰাইট টু ডিফেণ্ড. চ' লিগেল বেচিছ কি হয়? আৰ্টিকল 51 of UN Charter, which permits the use of force in self-defense if an armed attack occurs. Key feature: act as an exception to Article 2, which prohibits the use of force by states, requires immediate notification to the UN Security Council after defensive action, must meet necessity and proportionality standards. Okay, so Article 51 important হয়. যদি আমি ইয়াত চাওঁ ইণ্ডিয়াছ নিউ চিকিউৰিটি ডক্ট্ৰিন আফটাৰ অপাৰেশ্যন সিন্দুৰ, ইয়াতে আমাৰ 6টা শিফ্ট আমি দেখিবলৈ পাইছোঁ. এটা হ'ল shift in strategic posture from denial to punishment. So, deterrence and punishment. India adopted a strategy of imposing unacceptable cost on an adversary after a terrorist attack using calibrated conventional military response. Why calibrated? Initially, full-scale response national lahe borwa hoisile. Strategic use of economic leverage, economic tools were used. For example, Indus Water Treaty. Geopolitical messaging and diplomacy. India undertook a coordinated diplomatic offensive, dispatching 7 high-level all-party delegations. Strategic DA capacities now adversary. So, hitting the air bases, hitting the defense systems, etc. Coordinated technology defense doctrine, layered air defense system, electronic warfare, etc. Aru calibrated de-escalation. While maintaining offensive posture, India's broader aim is to inflict punitive damage, avoid full-scale conventional war, aru place the responsibility of escalation on the opposition. So, মেইনছৰ কাৰণে বহুতে বেছি ইম্পৰ্টেণ্ট এই বছৰ. চ' প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট. ইণ্ডিয়াৰ স্পৰ্টছ পলিচি ফাৰ্ষ্ট টাইম 2001 আছিলে. ঠিক আছে? চ' 1951 ইণ্ডিয়া ফাৰ্ষ্ট হোষ্টেড এছিয়ান গেমছ, 54 ইট ছেট আপ অল ইণ্ডিয়া কাউন্সিল অফ স্পৰ্টছ, 82 এছিয়ান গেমছ এগেইন, আৰু 2000 ক্ৰিয়েট কৰিছে মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ, 2001 ফাৰ্ষ্ট নেশ্যনেল স্পৰ্টছ পলিচি. এণ্ড লেটাৰ 2004 ৰাজ্যবৰ্ধন সিং ৰাথোৰ, অভিনৱ বিন্দ্ৰা, দেন লেটাৰ বিজয় সিং, মেৰি কম এটচেট্ৰা ৱন দ্য মেডেলছ. চ' 2000 পিছত আমাৰ স্কিম কিছুমান যেনেকৈ এটা হ'ল টপ টাৰ্গেট অলিম্পিক্স পডিয়াম স্কিম, দেন খেলো ইণ্ডিয়া 2017, ফিট ইণ্ডিয়া মুভমেণ্ট 2019. নাও যদি আমি চাওঁ ইয়াৰে কণ্টিনিউৱেশ্যন আমাৰ আৰু এটা আৰ্টিকল এটা আহিছে, সেইটো হ'ল নেশ্যনেল স্পৰ্টছ পলিচি 2025, যোৱাকালি এপ্ৰুভ কৰা হৈছে. অ'কে, চ' কি পিলাৰ কি হয়? এটা হ'ল স্পৰ্টছ ফৰ ইকনমিক ডেভেলপমেণ্ট, ৰিকগনাইজ স্পৰ্টছ ইকনমিক ড্ৰাইভাৰ, দ্য পলিচি প্ৰমোট স্পৰ্টছ টুৰিজিম, স্পৰ্টছ ফৰ ছ'চিয়েল ডেভেলপমেণ্ট, তো ইনক্ৰিজ পাৰ্টিচিপেশ্যন এমং ওমেন, ইকনমিকলি ডিসএডভান্টেজ গ্ৰুপছ এটচেট্ৰা, স্পৰ্টছ এজ পিপলছ মুভমেণ্ট, ইণ্টিগ্ৰেশ্যন উইথ এডুকেশ্যন আৰু ষ্ট্ৰেটেজিক ফ্ৰেমৱৰ্ক ইমপ্লিমেণ্টেশ্যন. চ' ইয়াত দিয়া হৈছে এমফেচিছ অন গভাৰ্নেন্স, ইনোভেটিং ফাইনেন্সিয়েল মেকানিজমছ, ইউজ অফ ইমাৰ্জিং টেকনলজি, AI, এনালিটিক্স এটচেট্ৰা. তো স্পৰ্টছ পলিচি মেইনছৰ কাৰণে এইবাৰ ইম্পৰ্টেণ্ট হয়. নেক্সট প্ৰিলিমছ ফেক্সুৱেল. নেভি ইণ্ডাক্স ছেকেণ্ড ইণ্ডিজিনাছ ষ্টেলথ ফ্ৰিগেট ইন ৰেকৰ্ড টাইম, INS উদয়গিৰি, আৰু INS তামাল লাষ্ট অফ ফৰেইন বিল্ড নেভি চিফ কমিশ্যন. নেক্সট যদি চাওঁ আমাৰ উইলিংটন ডিক্লাৰেশ্যন কি হয় কোৱাডৰ ভিতৰত, ইছ্যুড বাই কোৱাড লিডাৰ্ছ ইন উইলিংটন USA, ৰিএফাৰ্মছ কমিটমেণ্ট টু এ ফ্ৰী অ'পেন ইনক্লুচিভ এণ্ড ৰেজিলিয়েণ্ট ইন দ্য পেচিফিক, ৰেচপেক্টিং ৰুল অফ ল, ডেম'ক্ৰেচি এণ্ড টেৰিটৰিয়েল ইণ্টিগ্ৰিটি. আদাৰ ইণ্ডিছ কি আছে? কোৱাড কেঞ্চাৰ মনচুট, ফ'কাছ চাৰ্ভিকেল কেঞ্চাৰ, মৈত্ৰী, মেৰিটাইম ট্ৰেইনিং ফৰ ইণ্ডো স্পেচিফিক, আৰু প'ৰ্টছ অফ ফিউচাৰ পাৰ্টনাৰশ্বিপ. তো ইয়াত কি হ'ল? ৰিচেণ্টলি দ্য কোষ্ট গাৰ্ডছ অফ ইণ্ডিয়া, জাপান, US and Australia have launched the first Quad at Sea ship observer mission under the Wellington Declaration recently yesterday. So প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়. চ' আমাৰ লাষ্ট টপিক আজি এইটো হ'ল ৰেছপনচিবল টুৰিজিম.
Kerala launch drive to brand Munnar as a responsible tourism destination. So, কি হয় responsible tourism? It is defined in Cape Town Convention in 2002 alongside the World Summit on Sustainable Development. This definition of the Cape Town Declaration is now widely accepted and has been adopted by World Travel Market and others. So, Munnar will soon get the Global Responsible Tourism Destination tag. So, state government of Kerala, okay, they are attempting to rebrand the hill station as responsible and resilient tourism destination. তাৰ কাৰণে ৰিচেণ্ট তেওঁলোকে ষ্টেপ লৈছে এটা হ'ল কি হয় নেট জিৰ' টুৰিষ্ট ডেষ্টিনেশ্যন তো কেৰালাত ডেভেলপ মুন্নাৰ এজ নেট জিৰ' টুৰিষ্ট ডেষ্টিনেশ্যন বাই প্ৰটেক্টিং দ্য ডেলিকেট ইক'চিষ্টেম কেনেকৈ হ'ব প্লাষ্টিক ফ্ৰী zones. Authorities have already started working on the project, formulating village life experience packages for guests and important training to various stakeholders. Okay, so that plastic free Munnar can be brought into. So next is India's digital growth. So এটা হ'ল ডিজিটেল ইণ্ডিয়াৰ 10 বছৰ. So in 2014 India had around 25 crore internet connections. 2014 আমাৰ কিমান আছিলে মাত্ৰ 25 কোটি ইণ্টাৰ কানেকশ্যন আছিলে সেইটো বাঢ়ি গৈ আমাৰ এতিয়া কিমান হৈছে নাও ইট ইজ এৰাউণ্ড 97 ক্ৰ'ৰ অ'কে তো আমাৰ এতিয়া এৰাউণ্ড 97 ক্ৰ'ৰ আছে ছাবস্ক্ৰাইবাৰ অ'কে over 42 lakh kilometer of optical fiber has been installed. So Prime Minister also recently revealed that India's 5G rollout is among the fastest in the world with 4.8 lakh base stations installed in just 2 years. High-speed internet are reached areas such as Galwan, Siachen, Ladakh, etc. কিছুমান achievement in the last 10 years এটা হ'ল ONDC Open Network for Digital Commerce য'ত গভৰ্ণমেণ্ট ই-মাৰ্কেটৰ লগত ইণ্টিগ্ৰেট কৰা হৈছে seamless connection between buyers and sellers. India Stack, it is our digital backbone. Enable platforms like UPI, which handles 100 billion transactions a year. India's digital public infrastructure from Aadhaar, CoWIN, DigiLocker, FASTag, BM1E, etc. India also ranks among the top 3 startup ecosystem in the world with over 1.8 lakh startups now. So definitely in the digital aspect India has seen its growth in the last 10 years. Means kind of important also digital India mission that 10 years our complete hoise. Okay, this is all about today's current affairs. We'll again meet tomorrow. Thank you.